হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' ঈদ কেনেকুৱা গ'ল আপোনালোকৰ জনাব। আৰু এই ঈদৰ পিছত এইটো বহুত দেৰি হৈ গ'ল মোৰ ব্লগ দিয়াটো, কিন্তু একো নাই, আপোনালোকে চাব আৰু জনাব আপোনালোকৰ ঈদ কেনেকুৱা গৈছে। এইপিনে ঈদৰ আগৰ দিনা ৰাতি মিষ্টাৰে মোক মেহেন্দি লগাই দি আছিলে। জীৱনৰ ফাৰ্ষ্ট ডে মেহেন্দি হাতত লৈছে লগাই দিবলৈ। কি ডিজাইনৰ মেহেন্দি লগাই দিছে সেইটো চাবলৈ আপোনালোকে মোৰ ইনষ্টাত চাব পাৰে। ইনষ্টাত মই ৰীল দিছোঁ এটা অলৰেডি, সেইটো দিয়া আছে। আজিমা আলম বুলি আছোঁ মই তাত। আৰু ঈদৰ দিনা ৰাতিপুৱা উঠি মই ফ্ৰেছ হৈ বনাই আছোঁ এইপিনে চেৱাই আৰু লগতে চাহ বহাইছিলোঁ। মিষ্টাৰ আৰু শাহুমাই চাহ বহুত ভাল পায়, তেওঁলোকৰ কাৰণে আৰু লগতে চেৱাইটো বনামেই, ঈদৰ দিনা হয় যিহেতু। আৰু এইবিলাক পিঠা মাৰঘৰৰ পৰা দি গৈছিলে, সেইখিনি ভাজিবলৈ লৈছোঁ। আৰু মাৰঘৰৰ পৰা পিঠা, তেল, চাবোন আৰু চাউল আৰু কিবাকিবি দি থৈ গৈছিলে ঈদৰ কাৰণে। আৰু লগতে ঈদি বুলি মোক পইচা দিছিলে কাপোৰ কিনিবলৈ, নিজে কিনি ল'বলৈ দিছে নিজে পচন্দ কৰি, সেইকাৰণে সেইখিনি দেখুওৱা নহ'ল আপোনালোকক। আব্বা আহিছিলে ঈদি লৈ। আৰু এইপিনে মই বনাই আছোঁ আলুৰ বৰ, দালি আৰু নাৰিকলৰ বৰ বনাইছিলোঁ। আৰু তাৰ লগতে মই এইখিনি ৰেডি কৰিছোঁ। মিষ্টাৰ ঈদৰ নামাজ পঢ়ি আহিলে, একেলগে বহি খাম এতিয়া আমি। আৰু মাৰ ঘৰত যেতিয়া আছিলোঁ নহয়, এইবিলাক বৰ যেতিয়া আম্মাই বনাই থাকে ঈদৰ দিনা, মই লৈ খাই থাকোঁ, ফুৰি থাকোঁ। আৰু এতিয়া নিজে বনাব লগা হৈ আছে। আৰু এইখিনি বনোৱাৰ পিছত মই ৰুটি বনালোঁ। এইটো ঈদত যে চাউলৰ ৰুটি নবনালে মানে ভালেই নালাগে, আৰু সেইকাৰণে মই আৰু শাহুমাই মিলি একেলগে বনালোঁ চাউলৰ ৰুটি। আৰু তাৰপিছত অকণমান ৰেডি হৈ গ'লোঁ। এইযোৰ কাপোৰ লৈছিলোঁ মই ঈদৰ কাৰণে, মিষ্টাৰে লৈ দিছিলে। আৰু বহুত ধুনীয়া লাগিছে কাপোৰযোৰ। ফাৰ্ষ্টত এইযোৰ লৈছিলোঁ, এইযোৰ ভাল লগা নাই, পিছত এইযোৰ আনিলোঁ। আৰু এইযোৰ পিন্ধি মই অকণমান ফটোজ ক্লিক কৰিলোঁ, অলপ ভিডিঅ' বনালোঁ। আৰু তাৰপিছত আহি গ'লোঁ আকৌ কিটচেনত। কাপোৰযোৰ পিন্ধি আহিলোঁ, আহি কাবাব বনালোঁ। মাৰ ঘৰৰ পৰা মাংস দি থৈ গৈছিলে, সেইখিনিৰে মই কাবাব বনালোঁ। আৰু এইপিনে মাংস বহালোঁ, মাৰ ঘৰৰ পৰা দিয়াটো আগতে বনালোঁ। আৰু আমাৰ ইয়াত যে কুৰবানী দিছে, সেইটো মাংস অহা দেৰি হৈছিলে, কাৰণ বৰষুণ আছিলে নহয় ঈদৰ দিনা বহুত বেছি, সেইকাৰণে। আৰু তাৰপিছত আমি একেলগে বহি খালোঁ। আৰু সন্ধিয়া মই ৰেডি হৈ গ'লোঁ আকৌ মিষ্টাৰৰ লগত। আৰু এইপিনে মাৰ ঘৰত আহিছোঁ মই। আমাৰ টিকলা টিকলি দুয়োটা বহুত বদমাচি কৰি আছিলে। এইপিনে ইহঁতৰ লগত অলপ খেলাৰ পিছত এইপিনে ভণ্টি আনি দিছিলে এইবিলাক। ইয়াত পেৰা আৰু কেকটোৰ বাহিৰেৰে চব ভণ্টিয়ে নিজে বনাইছিলে, আম্মা আৰু ভণ্টিয়ে মিলি বনাইছিলে। সেইখিনি দিলে, খালোঁ। আৰু তাৰপিছত মিঠা পান খালোঁ। আকৌ অকণমান পিছত দিলে খাবলৈ ৰুটি আৰু পোলাও এইবিলাক দিছিলে, কিন্তু মই অকণমান ৰুটি খালোঁ, যিহেতু আমি খাই লগে লগে গৈছিলোঁ। চ' পেট ভৰা আছিলে, সেইকাৰণে অকণমান খালোঁ। খোৱা লোৱা হোৱাৰ পিছত আমি ৰাতি ঘৰত আহি গ'লোঁ। আৰু ৰাতিপুৱা উঠি মই আকৌ এইখিনি বনাই আছোঁ মাংস, যিখিনি কলিজা আছিলে সেইখিনি বনালোঁ। আৰু সন্ধিয়া আকৌ মই মেহেন্দি লগালোঁ। আৰু দিনত আৰু কিবা কিবি কাম আছিলে সেইখিনিও কৰিলোঁ। তাৰ পিছৰ পৰাই যে মই দাৱাত খাই আছোঁ, মিষ্টাৰৰ ফ্ৰেণ্ডহঁতৰ ঘৰত গৈছিলোঁ, কিন্তু কাৰো তাত মই ৰেকৰ্ড কৰা নাই। আৰু তেওঁলোক আমাৰ ঘৰত আহিছিলে যোৱাকালি, আৰু এইখিনি দিছিলোঁ তেওঁলোকক খাবলৈ। আৰু চাহ তাহ ভাত এইবিলাকো আছিলে, এইবিলাক ৰেকৰ্ড নকৰিলোঁ, ইমান ৰেকৰ্ড কৰি থাকিবলৈ ভাল নালাগে, আলহী আহিলে চব